আজিৰ এইটো ভিডিঅ'ত ডিসকাস কৰিম গ্ৰেছ মাৰ্কছৰ বিষয়ে। বহুতো ষ্টুডেণ্টে কমেণ্টত জনাই আছিল যে গ্ৰেছ মাৰ্কছ কি, গ্ৰেছ মাৰ্কছৰ বিষয়ে ভালদৰে জনাব লাগে। গ্ৰেছ মাৰ্কছ এমচিকিউত দিব নে নাই, বা থিয়ৰিত কিমান মাৰ্কছ লৈকে গ্ৰেছ মাৰ্কছ দিয়ে, কিমান সাবজেক্টত দিয়ে, আজি বহুতো কুৱেশ্যনৰ সন্মুখীন হৈছে ষ্টুডেণ্টছ। গতিকে আজিৰ এইটো ডিটেইলছ ভিডিঅ'ত মই তোমালোকক গ্ৰেছ মাৰ্কছৰ A to Z তোমালোকক বুজাই দিম। একেবাৰে তোমালোকক লাইভ প্ৰুফৰ সৈতে মই বুজাই দিম। বহুতো মাৰ্কশ্বিট মই তোমালোকৰ কাৰণে তুলি আনিছো, যিকেইটা মাৰ্কশ্বিটৰ পৰা মই তোমালোকক দেখুৱাম যে আচলতে গ্ৰেছ মাৰ্কছ কিমান দিয়ে, এমচিকিউত গ্ৰেছ মাৰ্ক দিয়ে নে নাই। গতিকে ডিটেইলছ ভিডিঅ'টো ভালদৰে প্ৰথমৰ পৰা শেষলৈ চোৱা। তো তোমালোকেতো জানাই গ্ৰেছ মাৰ্কছ মানে কি। অলপ নম্বৰৰ কাৰণে যদি কোনো এটা সাবজেক্টত যদি কোনো ষ্টুডেণ্টে ফেইল কৰে, তেতিয়া সেই ক্ষেত্ৰত কি কৰা হয়, সেই ষ্টুডেণ্টছটোক গ্ৰেছ মাৰ্ক দি সেই এটা দুটা বা তিনিটা সেই পাৰ্টিকুলাৰ সাবজেক্ট কেইটাত গ্ৰেছ মাৰ্কছ দি পাছ কৰাই দিয়া হয়। আৰু বহুতো ষ্টুডেণ্টছৰ মনত এটা ডাউট থাকে যে যদি 1, 2 বা 3 নম্বৰ কমৰ কাৰণে যদি কোনো এটা পাৰ্টিকুলাৰ সাবজেক্টত যদি লেটাৰ নাপায়, তেতিয়া কি সেই বেলেগ সাবজেক্টৰ পৰা আনি এই সাবজেক্টটোত মাৰ্কছ 2 বা 3 দি লেটাৰ পোৱাই দিয়ে নেকি? সেইটো একেবাৰে ডিফাৰেন্স বস্তু, সেইটো কেতিয়াও নকৰে। আৰু গ্ৰেছ মাৰ্কছ এটা ডিফাৰেন্স বস্তু, গতিকে সেই বস্তুটো তোমালোকে কনফিউজ নহবা। এনেকে কেতিয়াও তোমালোকক মাৰ্কছ দি তোমালোকক লেটাৰ বা ভাল নম্বৰ এনেকে পোৱাই নিদিয়ে কোনো এটা পাৰ্টিকুলাৰ সাবজেক্টত। গতিকে গ্ৰেছ মাৰ্কছ মানে তোমালোকে বুজি পাইছা যে কোনো সাবজেক্টৰ যদি কিবা এটা নম্বৰৰ কাৰণে তোমালোকে যদি ফেইল কৰি আছা, সেই পাৰ্টিকুলাৰ সাবজেক্টটোত নাম্বাৰ দিহে তোমালোকক পাছ কৰাই দিয়ে। গতিকে এইটোৱে হ'ল গ্ৰেছ মাৰ্কছ। তো মই তোমালোকক এনেকুৱা ধৰণৰ মাৰ্কশ্বিট কেইটামান গোটাই লৈ আনিছো, যিকেইটা মাৰ্কশ্বিট তোমালোকক মই দেখুৱাই মই তোমালোকক দেখুৱাম যে আচলতে গ্ৰেছ মাৰ্কছ কিমান দিয়ে, কেনেকুৱা ক্ষেত্ৰত গ্ৰেছ মাৰ্কছ দিয়ে, এটা বা দুটা সাবজেক্টত, তিনিটা সাবজেক্টত গ্ৰেছ মাৰ্কছ দিয়ে নে নাই, আদি সকলো তোমালোকৰ কনফিউজ দূৰ হৈ যাব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে তোমালোকৰ কাৰণে এটা গুড নিউজ আছে। যদিহে তোমালোকৰ ইনকেছ এইচএছ বা এইচএছএলচি পৰীক্ষা বেয়া হয়, যাৰ কাৰণে তোমালোকে বছৰটো হেৰুৱাবলৈ চিন্তা কৰি আছা, চিন্তা নকৰিবা, কাৰণ তোমালোকৰ কাৰণে ডাকচিন একাডেমি লৈ আহিছে দ্বিতীয় সুযোগ। এতিয়া আৰু চিন্তা কৰাৰ প্ৰয়োজন নাই, কাৰণ অপেন বৰ্ডৰ জৰিয়তে ডাকচিন একাডেমিয়ে লৈ আহিছে তোমালোকৰ কাৰণে অনলাইন এক্সামৰ সুবিধা। অনলাইন এক্সামৰ মাধ্যমেৰে এই এক্সাম সম্পূৰ্ণ হয়। এতিয়া ছাত্ৰ ছাত্ৰীয়ে নিজৰ আধৰুৱা শিক্ষা সম্পূৰ্ণ কৰাৰ সপোনবোৰ বাস্তৱত পৰিণত কৰিব পাৰিব। যিহেতু অপেন বৰ্ডত বয়সৰ সময়সীমা নাই, তাৰ কাৰণে ড্ৰপ আউট ষ্টুডেণ্টে অপেন বৰ্ডত এক্সাম দি নিজৰ শিক্ষা সম্পন্ন কৰিব পাৰিব। জুন জুলাই মাহত সেশনৰ বাবে অপেন বৰ্ডত ৰেজিষ্ট্ৰেশ্যন চলি আছে। চেণ্টাৰ বেছ অনলাইন এক্সাম হ'ব। আগষ্ট মাহত মাৰ্কশ্বিট দি সকলো যিকোনো কলেজতে এডমিশ্যন ল'ব পাৰিব। লগতে ডিজিলকাৰ মাৰ্কশ্বিটো পোৱা যাব। যোগাযোগৰ বাবে তোমালোকে স্ক্ৰীনত দিয়া নাম্বাৰ কেইটা তোমালোকে কণ্টেক্ট কৰি লোৱা। কেইবাটাও তোমালোকৰ কাৰণে মই মাৰ্কশ্বিট লৈ আনিছো, লাইভ প্ৰুফ মই তোমালোকক দেখুৱাম যে কিমান মাৰ্কছ লৈকে এটা সাবজেক্টত বা কেইটা সাবজেক্টত তোমালোকৰ কাৰণে গ্ৰেছ মাৰ্কছ দিয়ে। চোৱা ইয়াতে তোমালোকে যে মই যিটো তোমালোকৰ কাৰণে মাৰ্কশ্বিট লৈ আনিছো, ইয়াতে চোৱা ছেকেণ্ড ডিভিজন পাইছে ষ্টুডেণ্টজনে। ইয়াতে চোৱাচোন যে ইয়াতে 6 মাৰ্কছ এটা পাইছে। চোৱা যে ছেকেণ্ড লেংগুৱেজ ইংৰাজী আছে, হয়নে? ইংৰাজীত চোৱা ষ্টুডেণ্টজনে অবজেক্টিভত 5 মাৰ্কছ একচুৱেলি 13, কিন্তু পাইছে কিমান, যে 22 পাইছে। পাইছানে? তাৰপিছত চোৱা যে ডেছক্ৰিপটিভত কিমান পাইছে, 8 পাইছে। গতিকে ডেছক্ৰিপটিভত পাছ কৰিব হলে কিমান লাগে, 14 মাৰ্কছ লাগে, হয়নে নহয়? গতিকে গ্ৰেছ মাৰ্কছ কিমান পাইছে ষ্টুডেণ্টজনে, 6 পাইছে। অৰ্থাৎ 8ৰ লগত 6 যোগ কৰি 14 হৈছে। অৰ্থাৎ 14 গ্ৰেছ মাৰ্কছ দি তেখেতক কি কৰাইছে, পাছ কৰাইছে। বুজি পাইছা? এইটো নাম্বাৰ কিয় দিছে চোৱা, বাকী কোনো এটা সাবজেক্টত ষ্টুডেণ্টজনৰ কি হোৱা নাই, ফেইল হোৱা নাই। গতিকে এনে ক্ষেত্ৰত কি কৰিছে, চিধা তেওঁ কি কৰিছে যে ইংলিছৰ যিটো ডেছক্ৰিপটিভ আছে, সেই ডেছক্ৰিপটিভত কিমান দিছে, 6 মাৰ্কছ তোমাৰ গ্ৰেছ দি দিছে। আৰু ইফালে চোৱা ষ্টুডেণ্টজনৰ বাকী সাবজেক্ট কেইটাত চোৱা কিমান মাৰ্কছ পাইছে, তোমালোকেতো চাইছাই। যদি আমি চাওঁ যে জেনেৰেল চায়েন্সত পাইছে 13ৰ ভিতৰত অবজেক্টিভত 23, আৰু ইফালে 14ৰ ভিতৰত 29। আৰু ইফালে তোমাৰ যিটো হেৰি আছে যে এগ্ৰিকালচাৰত ষ্টুডেণ্টজনে লেটাৰো পাইছে। গতিকে তেখেতে কি কৰিছে, 6 মাৰ্কছ তোমাৰ গ্ৰেছ মাৰ্কছ লৈ তেখেতে কি কৰিছে, ছেকেণ্ড ডিভিজনত লৈ উত্তীৰ্ণ হৈছে। এতিয়া আমি নেক্সট আৰু কেইবাখনো মাৰ্কশ্বিট চাওঁ। চোৱাচোন ইয়াতে চোৱা ষ্টুডেণ্টজনে 3rd ডিভিজন পাইছে, হয়নে নহয়? চোৱা ইয়াতে কি কৰিছে তেখেতে, ফাৰ্ষ্ট যিটো লেংগুৱেজ আছে আছামিজত কি কৰিছে, 7 মাৰ্কছ তোমাৰ গ্ৰেছ মাৰ্কছ পাইছে। বহুত ষ্টুডেণ্টে কয় যে আছামিজত গ্ৰেছ মাৰ্কছ নাপায়। এই মাৰ্কশ্বিটটো তোমালোকে চোৱা, তেতিয়াই তোমালোকে ভালদৰে বুজি পাবা। চোৱা ইয়াতে থিয়ৰিত 30 পালে পাছ, কিন্তু ষ্টুডেণ্টজনে পাইছে কিমান, 23। চাইছানে? তাৰপিছত চোৱা ছেকেণ্ড লেংগুৱেজ অৰ্থাৎ ইংৰাজীত চোৱা ষ্টুডেণ্টজনে অবজেক্টিভত পাইছে 18, আৰু ইফালে চোৱা ডেছক্ৰিপটিভত কিমান পাইছে, মাত্ৰ 5 পাইছে। চাইছানে? গতিকে এনেকুৱা ক্ষেত্ৰত ষ্টুডেণ্টজনে কি কৰিছে, আছামিজতো গ্ৰেছ মাৰ্কছ পাইছে 7, আৰু ইংৰাজীতো গ্ৰেছ মাৰ্কছ কিমান পাইছে, 9 পাইছে। গতিকে কি কৰিছে তেখেতে, মুঠ কিমান মাৰ্কছ গ্ৰেছ পাইছে, যে 16 মাৰ্কছ গ্ৰেছ পাইছে। চাইছানে নাই? আৰু এই ষ্টুডেণ্টজনেও আমি যদি বাকী সাবজেক্ট কেইটা যদি আমি এনালাইজ কৰো, চোৱাচোন যে জেনেৰেল মেথছত কিমান পাইছে, যে 44 মাৰ্কছ পাইছে। তাৰপিছত তুমি যদি চোৱা যে বিজ্ঞানত কিমান পাইছে, 53 পাইছে। মানে এভাৰেজ কি, নাম্বাৰ কেইটা বাকী কেইটাৰ ঠিক ঠাক আছে। তাৰপিছত ইফালে চোৱা ছচিয়েল চায়েন্সত কিমান পাইছে, 54 মাৰ্কছ পাইছে। তাৰপিছত তোমালোকে যদি চোৱা যে তলফালে এৰাবিক আছে, এৰাবিকত কিমান পাইছে, যে তোমালোকে চাই আছা 35 পাইছে। গতিকে ষ্টুডেণ্টজনে
টোটেল দুটা সাবজেক্টত তোমালোকে চাই যে দুটা সাবজেক্টত গ্ৰেছ মাৰ্কছ পাই গৈছে, এটাত পাইছে আছামিজত 7 আৰু ইংৰাজীত পাইছে কিমান 9 পাইছে। গতিকে টোটেল গ্ৰেছ মাৰ্কছ কিমান পাইছে 16 গ্ৰেছ মাৰ্কছ পাই তেখেতে কি কৰিছে চোৱা যে থাৰ্ড ডিভিজনত পাছ কৰিছে। গতিকে গ্ৰেছ মাৰ্কছৰ এই মাৰ্কশ্বিটখনৰ পৰা তুমি কি শিকিলা যে কোনো নিৰ্দিষ্ট লিখা নাই যে ইমান মাৰ্কছক গ্ৰেছ দিব। তুমি যদি বাকি সাবজেক্ট কেইটা যদি ভাল মাৰ্কছ স্কোৰ কৰা ন, তোমাক যেনেকৈ নহওক ইনভিজিলেটৰজনে তোমাক মাৰ্কছ দি পাছ কৰাবলৈ কিন্তু চেষ্টা কৰিয়ে থাকে। গতিকে এই ক্ষেত্ৰত তেখেতে কি পাইছে চোৱাচোন যে ৰিজাল্ট থাৰ্ড ডিভিজন পাইছে। থাৰ্ড ডিভিজন পাই হলেও তেখেতে কি কৰিছে পাছ কৰিছে আৰু গ্ৰেছ মাৰ্কছ টোটেল কিমান পাইছে 16 পাইছে। গতিকে আশা কৰো এই যিখন মাৰ্কশ্বিট এই মাৰ্কশ্বিটখন চাই তোমালোকৰ মটিভেশ্যন আহিছে ভিতৰত আৰু তোমালোকে নিজে নিজে অনুভৱ কৰিব পাৰিছা যে গ্ৰেছ মাৰ্কছ দি হলেও তোমালোকে পাছ কৰিবা। তাৰপিছত তোমালোকক আৰু মাৰ্কশ্বিট দেখুৱাও চোৱাচোন, আৰু এখন এইটো মাৰ্কশ্বিট চোৱা। এই মাৰ্কশ্বিটখনত ষ্টুডেণ্টজনে আছামিজত কিমান পাইছে 42 পাইছে, পাছ কৰিছে। তাৰপিছত ইংৰাজীত চোৱা অবজেক্টিভত পাইছে 13ৰ ভিতৰত কিমান পাইছে 13 পাইছে, কিন্তু ডেছক্ৰিপটিভত কিমান পাই গৈছে মাত্ৰ 5 পাইছে। চাইছে নাই? গতিকে 5 হবলৈ কিমান লাগে 14 লাগে, কিন্তু পাইছে কিমান 5, গতিকে আৰু কিমান লাগে 9 লাগে। গতিকে চোৱা এই ষ্টুডেণ্টজনক 9 মাৰ্ক দি কি কৰিছে পাছ কৰাই দিছে। পিছত বাকীখিনি সাবজেক্ট তুমি এনালাইজ কৰি চোৱাচোন। ইংৰাজীত যেনিবা ফেইল কৰিছে আৰু ইফালে চোৱা জেনেৰেল মেথমেটিক্সত কিমান পাইছে 38 পাইছে অংকত। তাৰপিছত সায়েন্সত কিমান পাইছে 52, ছচিয়েল সায়েন্সত 44 পাইছে আৰু ইফালে এৰাবিকত কিমান পাইছে 80 পাইছে। এৰাবিকত লেটাৰ পাই গৈছে। গতিকে এনেকুৱা ক্ষেত্ৰত কি কৰিছে ষ্টুডেণ্টজনক 9 মাৰ্ক গ্ৰেছ দি দিছে। চাইছেনে নাই? 9 মাৰ্কছ গ্ৰেছ দি তেখেতে কি কৰিছে ছেকেণ্ড ডিভিজনত উত্তীৰ্ণ হৈছে। গতিকে এই বস্তুটো বুজি পাইছা গ্ৰেছ মাৰ্কছৰ হেৰিটো। তেতিয়াহ'লে তোমালোকে এইটো যদি বুজি পাইছা, নেক্সট চোৱা। নেক্সট আৰু এখন চোৱা যে এইখন হ'ল তোমাৰ আৰু এখন মাৰ্কশ্বিট। এই মাৰ্কশ্বিটখনত চোৱাচোন ষ্টুডেণ্টজনে কি কৰিছে এছামিজত কিমান পাইছে 33 পাই পাছ কৰি গৈছে। কিন্তু ইংৰাজীত কি হৈছে চোৱা, ইংৰাজীত তোমাৰ অবজেক্টিভত পাইছে 16 কিন্তু ডেছক্ৰিপটিভত পাইছে মাত্ৰ 8। গতিকে আৰু 6 হলে কি হয় ষ্টুডেণ্টজনে পাছ কৰে। গতিকে এনেকুৱা ক্ষেত্ৰত কি কৰিছে ষ্টুডেণ্টজনক ইংৰাজীত 6 মাৰ্কছ গ্ৰেছ দিছে। আৰু তাৰপিছত বাকী কেইটা সাবজেক্টত চোৱা যে তেখেতে কি কৰিছে জেনেৰেল মেথমেটিক্সত কিমান পাইছে 49 পাইছে আৰু জেনেৰেল সায়েন্সত 44 পাইছে। তাৰপিছত ছচিয়েল সায়েন্সত 32 পাইছে আৰু ইফালে যিটো জিডি আছে অৰ্থাৎ জাৰ্মান ডিজাইনিং যিটো আছে তাতে কিমান পাইছে 59 পাইছে। অৰ্থাৎ আৰু ইয়াতে চোৱা ষ্টুডেণ্টজনে আৰু এটা সাবজেক্টত কিন্তু ফেইল কৰিছে। চোৱা ইয়াতে যে ছচিয়েল সায়েন্সত কি পাইছে তোমাৰ অবজেক্টিভত কিমান পাইছে 18 পাইছে, কিন্তু কি কৰিছে ডেছক্ৰিপটিভত কিমান পাইছে মাত্ৰ 6 পাইছে। গতিকে এনেকুৱা ক্ষেত্ৰত ষ্টুডেণ্টজনে কি কৰিছে ডেছক্ৰিপটিভত চোৱা 8 মাৰ্কছ তোমাৰ গ্ৰেছ পাই গৈছে। গতিকে গ্ৰেছ মাৰ্কছ পাই দুটা সাবজেক্টত গ্ৰেছ মাৰ্কছ কিমান পাইছে 14। গতিকে দুটা সাবজেক্টত 14 লৈকে গ্ৰেছ মাৰ্কছ পাই ষ্টুডেণ্টজনে কি কৰিছে থাৰ্ড ডিভিজনত পাছ কৰিছে। বুজি পাইছা বস্তুটো? গতিকে এই মাৰ্কশ্বিটখনৰ পৰা তুমি কি দেখিছা যে 14 মাৰ্কছ লৈকেও কেতিয়াবা কি কৰে বোৰ্ডে আমাক গ্ৰেছ মাৰ্কছ দি পাছ কৰাই দিয়ে। তাৰপিছত তোমালোকক যদি মই আৰু এখন যদি হেৰি দেখুৱাও মাৰ্কশ্বিট যদি দেখুৱাও, ইয়াতে কি কৰিছে ষ্টুডেণ্টজনে কিন্তু ফেইল কৰিছে। গতিকে মাৰ্কশ্বিটটো ভালদৰে চোৱা। ইয়াতে চোৱা এছামিজত ষ্টুডেণ্টজনে কিমান পাইছে 37 পাইছে। চাইছেনে নাই? তাৰপিছত ইংৰাজীত চোৱা, ইংৰাজীত কিমান পাইছে অবজেক্টিভত 13 পাইছে কিন্তু ডেছক্ৰিপটিভত 4 পাইছে। আৰু তেখেতক ফেইল বুলি কিয় দিছে কাৰণ চোৱা বাকী সাবজেক্ট কেইটাত চোৱা নাম্বাৰেই পোৱা নাই। ইফালে যদি মই চাওঁ জেনেৰেল মেথছত মাত্ৰ 25 পাইছে, তাৰপিছত জেনেৰেল সায়েন্সত 37 পাইছে, ছচিয়েল সায়েন্সত মাত্ৰ 26 পাইছে আৰু ইলেক্টিভত কিমান পাইছে 58 পাইছে। অকল ইলেক্টিভতহে ভাল পাইছে। গতিকে এনেকুৱা ক্ষেত্ৰত কি কৰে গ্ৰেছ মাৰ্কছ নিদিয়ে। যদি তুমি বাকী সাবজেক্ট কেইটাত যদি ভাল পাৰফৰমেন্স যদি দেখুৱাব পাৰা তেতিয়া তোমাক কিবা ধৰি মেলি হলেও তোমাক গ্ৰেছ মাৰ্কছ দি পাছ কৰাই দিয়ে। গতিকে এনেকুৱা ক্ষেত্ৰত চোৱাচোন ষ্টুডেণ্টজনে একেবাৰে কম নম্বৰ পাইছে। ইয়াতে যদি মই জেনেৰেল মেথছ চাওঁ, জেনেৰেল মেথছত চোৱা যে অবজেক্টিভত 13 ঠিকেই আছে কিন্তু ডেছক্ৰিপটিভত মাত্ৰ কিমান পাইছে 5 পাইছে। বুজি পাইছানে? গতিকে কি কৰিছে এনেকে তেওঁ ফেইল কৰি দিছে। তাৰপিছত তোমাক যদি আৰু এখন যদি মই মাৰ্কশ্বিট দেখুৱাও, এই মাৰ্কশ্বিটটো তোমালোকে ভালদৰে চোৱা। ইয়াতে চোৱাচোন কি দিছে যে ইয়াতে ইলেক্টিভ জিঅগ্ৰাফী আছিল তেখেতৰ তোমাৰ ইলেক্টিভ সাবজেক্ট। ইয়াতে চোৱা এছামিজত পাইছে 20 পোৱাৰ লগে লগে তেখেতে ফেইল কৰিছে। তাৰপিছত তোমালোকে যদি চোৱা ইংৰাজীটো কিমান পাইছে ইফালে ডেছক্ৰিপটিভত 4 পাইছে। গতিকে 4 পাই তেখেতে ফেইল কৰি দিছে। তাৰপিছত বাকী কেইটাতো এনেকুৱাই যে জেনেৰেল সায়েন্সত পাইছে 51, এইটো ঠিকে আছে। তাৰপিছত ছচিয়েল সায়েন্সত 27 পাইছে, 27 পাই তেখেতে কি কৰিছে ফেইল কৰিছে। কাৰণ কি ডেছক্ৰিপটিভত মাত্ৰ 6 পাইছে। গতিকে এনেকুৱা ক্ষেত্ৰত তেখেতক কি গ্ৰেছ মাৰ্ক অগ্ৰাহ্য নকৰে।
গ্ৰেছ মাৰ্কছ কিয় দিয়া নাই এইটো এইজন ষ্টুডেণ্টছক, কাৰণ বাকী আটাইকেইটা ছাবজেক্টত কি ইমান এটা ভাল পাৰফৰ্মেঞ্চ তেখেতে দেখুৱাব পৰা নাই। তাৰপিছত তোমালোকে যদি নেক্সট আৰু এখন যদি এই তোমালোকক আৰু এখন দেখুৱাইছো, এইটো চোৱা, ইয়াতো কি কৰিছে, ফেইল কৰিছে। কাৰণ কি বাকী আটাইকেইটা ছাবজেক্টত তেখেতে কি ভাল মাৰ্কছ স্ক'ৰ কৰিবলৈ সক্ষম হোৱা নাই। কাৰণ চোৱা, তোমালোকে ইয়াতে যদি চোৱা যে মাত্ৰ 20 পাইছে এছামিজত আৰু ইফালে ইংৰাজীত 25, এনেকে হলে গ্ৰেছ মাৰ্কছ দিবলৈ অকণমান বৰ্ডে টান পায়। এতিয়া তোমালোকক আৰু এখন মাৰ্কশ্বিট দেখুৱাম, চোৱাচোন। এই মাৰ্কশ্বিটখনত কিন্তু তেখেতে ধুনীয়া এটা মাৰ্কছ পাই গ্ৰেছ মাৰ্কছ লৈ উত্তীৰ্ণ হৈছে। চোৱা এইখন, চোৱা এখন, যে ইয়াতে ধুনীয়াকে তোমালোকক বস্তুখিনি মই বুজাই দিম। চোৱা ইয়াতে চোৱা, ষ্টুডেণ্টজনে এছামিজত পাইছে কিমান চোৱাচোন, যে 70 মাৰ্কছ পাই গৈছে। চাইছানে, এছামিজত 70 পাই গৈছে। তাৰপিছত ইংৰাজীত কিমান পাইছে চোৱা, যে ইংৰাজীত অবজেক্টিভত পাইছে 22 আৰু ডেছক্ৰিপটিভত পাইছে মাত্ৰ 8। গতিকে এনেকুৱা ক্ষেত্ৰত ল'ৰাজনৰ কি 6 মাৰ্কছ এটা গ্ৰেছ লাগে। এতিয়া চোৱা, বাকী গ্ৰেছ মাৰ্কছটো 6 মাৰ্কছ দিছে, কিন্তু বাকী ছাবজেক্ট কেইটা তুমি অকণমান ধ্যান দিয়া। চোৱা জেনেৰেল মেথছত কিমান পাইছে, 50 পাইছে, মানে কি এটা ভাল মাৰ্কছ স্ক'ৰ কৰিছে। চাইছানে? তাৰপিছত যদি তুমি বাকী ছাবজেক্ট কেইটাতো চোৱা, জেনেৰেল চায়েন্সত কিমান পাইছে, টোটেল মিলাই 61 পাই গৈছে। তাৰপিছত ছ'চিয়েল চায়েন্সত কিমান পাইছে চোৱা, যে 38 পাইছে। তাৰপিছত তোমাৰ এগ্ৰিকালচাৰ অৰ্থাৎ ইলেক্টিভত পাই গৈছে 88, অৰ্থাৎ লেটাৰ পাইছে। এনেকুৱা ক্ষেত্ৰত ষ্টুডেণ্টজনক কি কৰিছে, 6 মাৰ্কছ এটা গ্ৰেছ দিছে ইংৰাজীত। চোৱা ভালকে, এইটো চাইছানে, ইংৰাজীত 6 মাৰ্কছ এটা তোমাক ডেছক্ৰিপটিভত গ্ৰেছ দিছে। গ্ৰেছ দি কিনে কিমান পাইছে ইংৰাজীত, 37 পাই ষ্টুডেণ্টজনে পাছ কৰি গৈছে। গতিকে তোমালোকে আশা কৰো এই গ্ৰেছ মাৰ্কছৰ যিখিনি হেৰি আছে এইখিনি আশা কৰো বুজি পাইছে। চ' আশা কৰো তোমালোকৰ গ্ৰেছ মাৰ্কৰ A to Z তোমালোকৰ কনফিউজ দূৰ হ'ল। চ' তোমালোকে আৰু গ্ৰেছ মাৰ্কছৰ বিষয়ে তোমালোকে টেনশ্যন কৰি নাথাকিবা। তোমালোকে যদিহে আমাৰ এই চেৱা পাঠশালা ইউটিউব চেনেললৈ প্ৰথমবাৰলৈ আহিছিলা, তেন্তে তোমালোকে আমাৰ এই চেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থবা, কাৰণ তোমালোকৰ আৰু আগলৈ তোমালোকক গাইড কৰি থাকিম। আৰু তোমালোকে আমাৰ হোৱাটছআপ চেনেলত জইন হৈ ল'বা। হোৱাটছআপ চেনেলৰ লিংক মই ভিডিঅ' ডিছক্ৰিপশ্যন বা পিন কমেণ্টত দি ৰাখিম, তোমালোকে হোৱাটছআপ চেনেলত জইন হৈ ল'বা।